অন্য এক খবৰ বাৰিষা নামিছে এই সময় পথাৰত নাঙলৰ হিৰলত হুনকুটিৰ সপোন ৰচাৰ সময় মূৰত প্ৰখৰ ৰ'দ লৈও সীমাহীন ব্যস্ততা সহা অসমীয়াৰ বাৰিষা নামিছে সহা খেতিয়কৰ বুকুলৈ নামিছে বাৰিষাৰ ঢল ৰোৱনীৰ লাৱনী হাতে গুজি দিছে হেপাহৰ কঠীয়া মুঠি এই সময় নাঙলৰ হিৰলত হুনকুটিৰ সপোন ৰচাৰ কান্ধত নাঙল লৈ হুনকুটিৰ সপোন ৰচিবলৈ এতিয়া পথাৰত ব্যস্ত প্ৰতিজন অসমীয়া প্ৰখৰ ৰ'দ মূৰত লৈ শাওনৰ পথাৰত খেতিয়কৰ সীমাহীন ব্যস্ততা বোকাময় পথাৰত গীত গাই ভুই ৰুই আঘোণৰ সোণালী সপোন ৰচাত ব্যস্ত কৃষক ৰোৱনী ঠায়ে ঠায়ে পালন কৰা হৈছে পৰম্পৰাগত ন ভুই ৰোৱা উৎসৱ এই দৃষ্টিনন্দন দৃশ্য শিৱসাগৰ জিলাৰ ঐতিহাসিক মগৰাহাট অঞ্চলৰ বৰ্ষামুখৰ পুৱাতেই ভুই ৰুবলৈ ওলাই আহিল এইসকল গাঁৱৰ জীয়ৰী বোৱাৰী খেতিৰ লগত জড়িত সাতাম পুৰুষীয়া পৰম্পৰাক হেৰাই যাবলৈ দিয়া নাই এইসকল সহা কৃষকে এইদৰে শাওনৰ পথাৰত ট্ৰেক্টৰ পাৱাৰ টিলাৰৰ সলনি সহা খেতিয়কে গৰুৰে হাল বোৱা দৃশ্যই আকৰ্ষিত কৰি তুলিছে সকলোকে যি খেতিৰ আমাৰ যিটো মানে পৰম্পৰা যি যেনেকৈ চলি আহিছে গৰুৰ আগত আছিলে এতিয়া ধৰক ট্ৰেক্টৰ হ'ল আৰু আমি ন ভুই বুলিলে ধৰক 12-14 গৰাকী ইভাগে ৰোৱনী মাতি আমি ন ভুই পাতোঁ আৰু ন ভুই প্ৰথম আমি নিয়মৰ মতে কৰ্মখিনি কৰোঁ পৰম্পৰা যি চলি আহিছে এই চলামতে আমি কৰ্মখিনি কৰোঁ ধৰক আমি গছু লওঁতে আমি কোনে গছু লওঁতে কওঁ আমি গৰুক দিম ভকত দিম পচা শৰীৰত খাম এই কথাষাৰ আছিলে গতিকে আমি খেতি বাতি চলাই প্ৰথম ন পায়স দিওঁ ন পায়স দি আমি ভকতক খুৱাওঁ তাৰপিছত আমি গৃহস্থই ধৰক আমি গ্ৰহণ কৰোঁ বহুত ভাল প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনালোকক প্ৰথম খবৰক যে আমাৰ এই পৰিৱেশখিনি গাঁৱৰ এই সাধাৰণ মানুহখিনিৰ লগত যে আপোনালোকে সন্মিলিত হ'বলৈ আহিলে বহুত বহুত ধন্যবাদ আপোনালোকক খুব ভাল লাগিছে আসলতে ভুই ৰুই আজি ন ভুই যিহেতু আমাৰ গাঁৱৰ খুৰীহতি সকলো মিলি আমি একেলগে কাম কৰিছোঁ ইয়াত আসলতে একেলগে কাম কৰা এটা মজা আছে ন ভুই বুলি ক'লে এটা মজা এইটো মজা যে ভাগৰ খুব লাগে এইবিলাক কামত যিহেতু ভাগৰ লাগে এনেকৈ সৰহীয়া মানুহৰ লগত ন ভুই বুলি ক'লে যিহেতু সৰহীয়া মানুহ হয় মানুহৰ লগত কাম কৰি কথা পাতি হাঁহি ফূৰ্তিয়ে কেতিয়া কামখিনি শেষ হৈ যায় আচলতে গম নাপায় এয়াই আচলতে বৈশিষ্ট্য ন ভুইৰ যি আমি এয়া মহত্ব আচলতে একেলগে সমানে কাম কৰিম সমানে যাম কোনো কাকো ধৰিবলৈ নাই গতিকেলৈ ভাল লাগিছে ইফালে বৰষুণৰ অভাৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আন এক বিপৰীত ছবি কৃষকে সাজু কৰা বোকামাটিৰ পথাৰত ৰোৱনীয়ে ভুই ৰোৱাৰ সময়ত বোকামাটিৰ পৰিৱৰ্তে এতিয়া কেৱল পথাৰত চিৰাল ফাট পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কৃষক সমাজে বিজ্ঞানৰ জয় জয়কাৰ এই সময়তো এতিয়া ভেকুলীৰ বিয়া পাতি এজাক ধাৰাসাৰ বৰষুণৰ বাবে প্ৰাৰ্থনা জনাইছে বৰুণ দেৱতাক শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈৰ প্ৰতিবেদন প্ৰথম খবৰ